মহানগৰবাসীলৈ এক ভাল খবৰ আৰু ভাল খবৰ এইটো কাৰণেই কৈছোঁ আমি দেখাইছিলোঁ কিছুদিন পূৰ্বে আমাক বিশেষ প্ৰতিবেদন আমি দেখাইছিলোঁ ডাউন টাউনৰ যি উৰণীয়া সেতুখন আছিলে এই উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছিলে আৰু ইতিমধ্যেই ইয়াৰ যি উৰণীয়া সেতুখন আছিলে ইতিমধ্যে কাম প্ৰায় সম্পন্ন হৈ পৰিছে আৰু অহা 6 জুলাই তাৰিখে এই যিখন উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে অহা মাহৰ 6 তাৰিখ অৰ্থাৎ জুলাই 6 তাৰিখে এই যি উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব তাৰ আগতে আমি কিছু দৃশ্যাংশ ইয়াৰ দেখাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থক মই অনুৰোধ জনাম ইয়াৰ দৃশ্যাংশ দেখাবলৈ এতিয়া আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যি ডাউন টাউনৰ সমীপত থকা যি উৰণীয়া সেতুখন আছিলে এই উৰণীয়া সেতু নিৰ্মাণ হৈছিলে বহুদিন ধৰি আৰু ইতিমধ্যে এই উৰণীয়া সেতুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ পৰিছে বুলি ক'ব লাগিব কাৰণ যিহেতু মাজত মাথো কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ পাছতেই এই যি উৰণীয়া সেতুখন আছিলে এই উৰণীয়া সেতু উদ্বোধন কৰা হ'ব আৰু এটা কথা ক'ব লাগিব এই উৰণীয়া সেতুখন উদ্বোধন হোৱাৰ লগে লগেই কিন্তু ইয়াত যি যান জঁটৰ সমস্যা আছিল ৰুক্মিণী গাঁৱৰ পৰা ৰুক্মিণী গাঁও ডাউন টাউনৰ সমীপত যি যান জঁটৰ সৃষ্টি হৈছিল এই যান জঁটৰ যি সমস্যা আছিল এই সমস্যা কিন্তু কিছু পৰিমাণে হ্ৰাস পাব আৰু এক প্ৰকাৰে ক'বলৈ গ'লে যিহেতু এইটো এটা সদাব্যস্ত ৰাস্তা আৰু পথ আৰু এই পথত পুৱাৰ পৰা সন্ধিয়ালৈ এই পথত গাড়ী চলাচল কৰে যাত্ৰীসকল অহা যোৱা কৰে ব্যক্তিগত বাহন লৈ তেওঁলোকে মহানগৰবাসী চলাচল কৰে তেনে এটা সদাব্যস্ত পথত এনেধৰণৰ এখন যি উৰণীয়া সেতু নিৰ্মাণ হৈছে এই উৰণীয়া সেতুৰ নিৰ্মাণৰ ফলত কিন্তু এটা কথা ক'ব লাগিব যে যি ৰুক্মিণী গাঁৱৰ ডাউন টাউনৰ সমীপত যি যান জঁটৰ সৃষ্টি হৈছিল এই যান জঁটৰ কিছু পৰিমাণে কিন্তু হ্ৰাস পাব আৰু এটা কথা ক'ব লাগিব চাওক বহু সময়ত আমি যদি চাওঁ এই যি ৰুক্মিণী গাঁৱৰ 6 মাইলৰ পৰা আৰম্ভ কৰি ৰুক্মিণী গাঁৱৰ পৰ্যন্ত ৰুক্মিণী গাঁও ডাউন টাউন এই পথছোৱাত মানে ছুপাৰ মাৰ্কেটলৈ যদি ক'বলৈ যাওঁ ছুপাৰ মাৰ্কেটলৈ যথেষ্ট ভিৰ পৰিলক্ষিত হয় যথেষ্ট যান বাহনৰ ভিৰ পৰিলক্ষিত হয় এতিয়াও যদি আমি চাওঁ এতিয়াও যথেষ্ট সংখ্যক যান জঁটৰ সমস্যাত ভুক্তভোগী হ'ব লগা হৈছে তেওঁলোক ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব লগা হৈছে কিন্তু এটা কথা ক'ব লাগিব এই যিখন উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন উদ্বোধন হোৱাৰ লগে লগেই এই যি যান জঁটৰ সমস্যা আছিল এই সমস্যা যে নাইকিয়া হ'ব বা কিছু পৰিমাণে কমি যাব এই কথা কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে কাৰণ এই পথছোৱাত আমি যদি চাওঁ বহু সময়ত যথেষ্ট যান জঁটৰ সৃষ্টি হৈছিল যথেষ্ট যান জঁটৰ সন্মুখীন হৈছিল যিসকল যাত্ৰী আছিলে তেওঁলোকে ঘণ্টা ধৰি এই পথছোৱাত আবদ্ধ হ'ব লগা হৈছিলে কিন্তু এতিয়া যিহেতু এই উৰণীয়া সেতুৰ আমি বাৰে উল্লেখ কৰিছোঁ যে ডাউন টাউনৰ সমীপথত যিখন উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছিল বহুদিন ধৰি এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি থকা হৈছিল আৰু বৰ্তমান সময়ত যদি চাওঁ ইতিমধ্যে এই উৰণীয়া সেতুখনৰ কাম প্ৰায় সম্পন্ন হৈ পৰিছে বুলি এক প্ৰকাৰে ক'ব লাগিব আৰু আটক ধুনীয়াকৈ মোৰ সতীৰ্থ হৰেণে দেখাই আছে এই যি উৰণীয়া সেতুখন আছিল আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু ক'বলৈ গ'লে এক প্ৰকাৰে যিসমূহ লাইট আছে লাইটৰ পৰা আৰম্ভ কৰি আৰু যিসমূহ দেৱাল আছে দেৱালসমূহত সুন্দৰকৈ পেইণ্টিং কৰা হৈছে কালাৰ লগোৱা আছে লগতে যি পথছোৱাৰ যিসমূহ কাষৰ আৱৰ্জনা আছিলে বা আগতে যিসমূহ অসুবিধাৰ সন্মুখীন হৈছিলে যাত্ৰীসকল যিহেতু পথছোৱা ঠেক আছিলে কিন্তু এতিয়া যদি আমি চাওঁ এই পথছোৱা যথেষ্ট বহল হৈছে আৰু এই উৰণীয়া সেতুখনৰ ফলত কিন্তু এক প্ৰকাৰে মহানগৰীৰ ডাউন টাউনৰ যি যান জঁট আছিলে ৰুক্মিণী গাঁৱৰ যি যান জঁট আছিলে এই যান জঁট যে শেষ হ'ব এই কথা কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে মোৰ সতীৰ্থ হৰেণৰ সৈতে মই ফাৰুক আহমেদ আপোনালোকে চাই আছে এনি ভাৰত 24